জুবিন দাক হত্যা কৰা যি কেইগৰাকী ব্যক্তি জেলত আছে সেই সকলো লাহে লাহে মুকলি আকাশৰ তললৈ আহিব 107 অনুসৰি যি গাইডলাইন আসলে মানি চলিব লাগে এসআইটি হেতুকে নাজানে দেখোন তেনুকে কেনেকে জুবিন দাক আসলতে ন্যায় দিব জুবিন দাৰ হত্যাকাৰী কেনেকে ফাঁসি দিব উপযুক্ত তথ্য প্ৰমাণ নাথাকিলে হত্যাকাৰী সকল অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিলা বক্তব্য সেই বক্তব্যবিলাকৰ পৰা প্ৰমাণ হয় তেওঁ জুবিন দাক ন্যায় দিয়াৰ পক্ষত নাই জেলতো একো নাই সেটা বিন্দাস থাকি আছে না আমি এটা জেলত থাকিলে আমাকতো কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিলে হয় হেমন্ত বিশ্ব শৰ্মা একচুয়ালি তেওঁ ন্যায় দিব লাগে তেওঁখিনি ক'ব লাগে কোৰ্টত কিবা বহুত ৰিজাল্ট দেখাই আছে এইগিলা কথা কৈ লাভ নাই এটা আছে সেই আন্ডাৰ ট্ৰায়াল প্ৰিজনাৰ কেইটা যদি ওলাই যায় বেল পাই মেইন হত্যাকাৰীটো মুকলি আকাশৰ তলত ঘূৰি আছে নেকি নমস্কাৰ অসমবাসী ৰাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জুবিনদাৰ প্ৰকৃত হত্যাকাৰী কোন ভিক্টৰত আছে ফাদিল কৰিলে জুবিনদাৰ প্ৰকৃত হত্যাকাৰী কোন হয় আসল হত্যাকাৰী তো আপোনালোকে এই ভিডিঅ'টো শুনা পাব ভিক্টৰত আছে কি কৈছে আসলতে কোন হয় জুবিনদাৰ প্ৰকৃত হত্যাকাৰী হেয়া আমাক লাগে ভিক্টৰত আছে কৈছে আপোনালোকে এই ভিডিঅ'টো শুনা পাব ভিক্টৰত আছে আৰু কি কৈছে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু আমাৰ ৰাইজে কি কৈছে আমাৰ জুবিনদাৰ এতিয়ালৈকে ন্যায় দিয়া নাই আজি 5 মাহৰ পৰা 6 মাহ হৈ গ'ল এতিয়ালৈকে আমাৰ জুবিনদাৰ ন্যায় দিয়া নাই হিমন্তই আমাক ন্যায় লাগে আপোনালোকে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাওক যদি হত্যাই কৰা হৈছিল জুবিন গাৰ্গক তেনে সেই জুবিন গাৰ্গৰ হত্যাকাৰী কোন মোক লাগে সেই হত্যাকাৰী সেই আন্ডাৰ ট্ৰায়াল প্ৰিজনাৰ কেইটা যদি ওলাই যায় বেল পাই তেন্তে মেইন হত্যাকাৰীটো কোন এতিয়াও মুকলি আকাশৰ তলত ঘূৰি আছে নেকি সেই হত্যাকাৰী লৈ জুবিন অনুৰাগী লৈ মোৰ বিনম্ৰ অনুৰোধ সেই প্ৰত্যেকজন প্ৰকৃত অসমীয়ালৈ জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ বাবে আমাৰ বুকুত জ্বলি থকা জুইকুৰা নুমাবলৈ নিদিব কেতিয়াও আমাৰ বুকুৰ ভিতৰত এতিয়াও জুবিনদাৰ গান শুনিলে যেনেকৈ অশ্ৰু নিগৰে জুবিনদাই কৈ থৈ গৈছিলে যে পলিটিক্স সবতকে বেয়া বস্তু লেতেৰা বস্তু পলিটিক্স নকৰিবা বন্ধু জুবিন গাৰ্গে কিন্তু 2026 চনৰ ইলেকশ্যনৰ পলিটিকেল এজেণ্ডা হৈ পৰিছে যিজন মানুহে পলিটিক্স বেয়া পাইছিল এই পলিটিক্স বেয়া পোৱা মানুহজনকে পলিটিক্সত সোমাই আনিছে যিজন মানুহে কৈছিল মন্ত্ৰী এমএলএ সব পাপৰ বুলি যি প্ৰত্যেকজন মন্ত্ৰী এমএলএৰ মুখত জুবিন ক্ষেত্ৰ আৰু জুবিনৰে নাম মই যদি ভুল কৈছো আজি ভিক্টৰত আছে যোৱা 5টা মাহ কাৰাবন্দী প্ৰত্যেক জুবিন অনুৰাগীক এটা আহ্বান জনাম যদি কিবা লুপ হোলৰ কাৰণে শ্যামকানু মহন্ত ডাঙৰীয়াৰ যদি বেংক একাউণ্ট খুলি দিবলগীয়া হৈছে TNSS 106 আৰু 107 এদি আকৌ হেতু তেওঁলোকৰ ফ্ৰিজিং কৰি দিয়াটো উচিত আপোনালোকে ভাবক যদি কাৰোবাৰ বেংক একাউণ্টে খুলি দিছে কিন্তু পইচা পাব পইচা পালেতো কেছ খেলিব সুবিধা হ'ব যদি সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ টেংকিটো পানীৰ যিটো ফেক্টৰী খুলি দিছে গৰমৰ দিন আহি আছে যদি 1.5 কোটি টকাৰ যদি পানী বিক্ৰী কৰি দিয়ে নহলে কেছটো হবনে নাই মুক জুবিন দাক হত্যা কৰা যি সকল মূল কালপিট আজি এই সিদ্ধাৰ্থ শৰ্মা যিগৰাকী ব্যক্তিয়ে জুবিন দাক আসলতে টকা ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি সেই সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ ফেক্টৰীটো এসআইটিয়ে সিল কৰিছিল সেই সিল কৰা পানীৰ ফেক্টৰীটো কিয় আদালতে মুকলি কৰি দিবৰ কাৰণে জাজমেন্ট দিলে এই শ্যামকানু মহন্তৰ যেটো বেংক একাউণ্ট এসআইটিয়ে সিল কৰিছিল সেই সিল কৰা বেংক একাউণ্ট এতিয়া খুলি দিবৰ কাৰণে কিয় ৰায়দান প্ৰদান কৰিছে এতিয়া আপোনালোকে লাহে লাহে দেখিব যে এই জুবিন দাক হত্যা কৰা যি কেইগৰাকী ব্যক্তি জেলত আছে সেই সকলো লাহে লাহে মুকলি আকাশৰ তললৈ আহিব যদি সঁচাকে এই এসআইটিয়ে লিগেলি এই গোটেই তদন্তটো চলোৱা হলে আজি বেংক একাউণ্ট পুনৰ সিল কৰি থোৱা শ্যামকানু মহন্তৰ হেতু খুল নাখালেহেঁতেন BNSS 107 অনুসৰি যি গাইডলাইন আসলে মানি চলিব লাগে এসআইটি হেতুকে নাজানে দেখোন তেনুকে কেনেকে জুবিন দাক আসলতে ন্যায় দিব জুবিন দাৰ হত্যাকাৰী কেনেকে ফাঁসি দিব বেংক একাউণ্টটোকে জব্দ কৰি ৰাখিব নোৱাৰিলে হত্যাকাৰী সকল অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব আৰু আমি সেই কাৰণে কৈ আছিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিলা বক্তব্য তেওঁ জুবিন দাক ন্যায় দিয়াৰ পক্ষত নাই শেহতীয়াকে তেওঁ কলে বোলে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হলে হত্যাকাৰী সকল মুকলি আকাশৰ তললৈ কেনেকে হ'ব পাৰে সেই কথা আদালতত দুই ধৰণে আপোনাৰ চলে নেকি কেছবিলাক জেলতো একো নাই সেটাতো বিন্দাস থাকি আছে না আমি এটা জেলত থাকিলে আমাকতো কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিলে সেটাক এনেকুৱা কৰিব নাপাৰে সেটাক ফেচিলিটি দিব পইচা আছে অসমৰ চৰকাৰে যদি একো কৰিব নোৱাৰে এনে দিয়ক আমি পাব্লিক আছো আমি ৰাইজ আছো আমি কৰিম ন এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী কিবা এটা
চক্ৰান্ত কৰি হত্যা কৰিলে, কিন্তু এনেকুৱা কৰিব নালাগিছিল। এই যে হেমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী হয়, একচুৱেলি তেওঁ ন্যায় দিব লাগে। কোৰ্টত কিবা বহুত ৰিজাল্ট দেখাই আছে, এইগিলা কথা কৈ লাভ নাই। মেইন কথা আমাক ন্যায়টো লাগে। জেলততো একো নাই, বিন্দাছ থাকি আছে না, আমিয়ে গম পাওঁ জেলত থাকি আছে, কিন্তু ইয়াতো এনজয় কৰি আছো ন। হিমন্ত বিশ্ব শৰ্মা পলিটিকেল সেই পৰিৱেশটোৱে খতম কৰি দিলে। আজি তাৰিখত যদি মোৰ যদি পুৰণা বিজেপি কলিকৰ ঘৰত যদি কিবা কাৰণত মানুহ ঢুকালেও যাওঁ যে এওঁ মানুহ ঢুকুৱা চলৰে কিবা লিংক লগাব গৈছে, পৰিৱেশ বিনষ্ট কৰা মূল সুঁতিটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা। কাৰণ তেওঁ কি কৰে, কংগ্ৰেছৰ পৰা গৈও যিজন মানুহে কংগ্ৰেছৰ পৰা খবৰ লৈ থাকে, বিজেপিয়েও এলাৰ্ট হোৱা ভাল যে 26ত এই মানুহজনক উঠাই ফেকিব লাগে। আপুনি কাৰোবাক ডিভোৰ্চ দিছে, ডিভোৰ্চ দি আপুনি বেলেগ বিয়া পাতিছে, পুৰণা মানুহজনীৰ লগত আপুনি সম্পৰ্ক ৰাখি আছে, তেনে দুইজনী মানুহক ঠগিছে নে নাই? এই নতুনকে বিয়া পতা গৰাকীকো ঠগিছে আৰু পুৰণাজনীকো আকৌ ঠগি পেলাই আপুনি তাত গৈছে, আকৌ পুৰণাজনী ল'ৰা ছোৱালীৰ লগত আপুনি সম্পৰ্ক ৰাখিছে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ঠগন দি বিজেপিলৈ গৈছে, বিজেপিক ঠগন দি কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাক লৈ কংগ্ৰেছ বিজেপিকো কওঁ যে বিজেপিয়ে যদি হিমন্ত বিশ্ব শৰ্মা মাইনা আছে পৰিৱেশ অসমলৈ ঘূৰি আহিব, ধৰক তৰক কৰি পৰিৱেশ বিনষ্ট কৰাত নাম্বাৰ। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে ভিক্টৰ দাসে কি ক'লে আপোনালোকে শুনিলে। জুবিন আৰু অসমৰ ৰাইজে সকলোৱে কৈছে, আপোনালোকে এই ভিডিঅ'টোত শুনা পালে। এতিয়া আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্টত লিখা জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা সকলোৱে।